হাই ফ্ৰেণ্ডছ, কেনেকুৱা ভালে আছেনে? আপোনালোকৰ মানে কি মানে 5.3 লৈকে যোৱা কাৰণে মই মানে 5,000 মানে ফলোৱাৰ্ছ আপোনালোকক মই ইজিলি মানে আপোনালোকক ইজি কাৰণে টিপছ এটা দিম। মানে আপোনালোকে মোৰ ফ্ৰেণ্ড বা যিকোনো মানে সখীসকলে বা সকলোৱে মোৰ হেৰিটো চাব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু তেতিয়াহে মোৰ ভাল লাগিব ন এনেকৈ ভিডিঅ' দি থাকিবলৈ। এই কেনেকৈ বঢ়াব মই টিপছ এটা দিছোঁ হা। আপোনালোকে কি কৰিব, হেৰি এইটো মানে এড ফ্ৰেণ্ডবিলাক এনেও থাকেইচোন, হেৰি ফেচবুকত ফ্ৰেণ্ডবিলাক আহি থাকে, এড ফ্ৰেণ্ড আহি থাকে। ফাৰ্ষ্টত মানে যিবিলাক নিউ এতিয়া ফেচবুকত সোমাইছে তেওঁলোকক কৈছোঁ, যিবিলাকৰ মানে কম হৈ আছে, বঢ়াবিলাকৰ কথাটো কোৱাই নাই আৰু। বঢ়াবিলাকতো বহুত বাঢ়ি গ'ল এতিয়া। তেওঁলোকেতো একদম ওপৰত একদম ডাঙৰকৈ এটা হ'ল, আমিও সৰু জানেনে, ময়ো বৰ বেছি ডাঙৰ নহয়। সেইটো কাৰণে এতিয়াও ফলোৱাৰ্ছ বহুত বিচাৰি আছোঁ, হোৱাগৈ নাই। মানে এতিয়া চেষ্টা কৰি আছোঁ, বঢ়া নাই। তথাপিতো মানে আপোনালোকক 5,000লৈকে খোৱাৰ কাৰণে মই এটা টিপছ এটা দিছোঁ। আপোনালোকে যে এই ফেচবুকত এড ফ্ৰেণ্ড এনেকুৱাবিলাক আহে নাই, সখীসকল আহে, এড ফ্ৰেণ্ড এনেকুৱাবিলাক আপোনালোকে এফালৰ পৰা এড ফ্ৰেণ্ডবিলাক টিপি যাব হা। এড ফ্ৰেণ্ডবিলাক টিপি যাব, আৰু টিপি যাব তাৰে কেইজনমানে আপোনাকতো কনফাৰ্ম কৰিব ন, তাৰে কেইজনমানে কনফাৰ্ম কৰিব। কনফাৰ্ম কৰিলে আপোনালোকে মানে একচেপ্ট কৰি যাব, একদম নেচাব, চকু মুদি একচেপ্ট কৰিব, চকু মুদি এড ফ্ৰেণ্ড কৰিব, চকু মুদি একচেপ্ট কৰিব, আৰু একচেপ্ট কৰি গৈ থাকিব। একো নহয়, আপোনালোকে পুৰা একচেপ্ট কৰিব। খালি আপোনালোকে সাৱধান হ'ব, অলপ হ'লেও সাৱধান হ'ব লাগে। কিছুমান এনেকুৱা মানে আহে, বহুত আহিছে। আপোনালোকে নিজে সতৰ্ক হ'ব লাগিব এইবিলাক ক্ষেত্ৰত, মানে সতৰ্ক হৈ নিজকে চম্ভালিব লাগিব। আৰু ফেচবুকত সোমাইছে যেতিয়া এইবিলাক মানে কৰিবই লাগিব, নহয়নে? অকণমান মানে নিজক মানে সতৰ্ক কৰিব লাগিব। ফেচবুকত আহিলে যেতিয়া হয়তো চবেই জানে, ফেচবুকত সোমোৱাৰ পিছত কিমান মানে ঘাত প্ৰতিঘাতৰ মাজেৰে পাৰ হ'ব লাগে আমি, বিশেষকৈ মাইকী মানুহবিলাক। মতা মানুহবিলাকৰ তেওঁলোকৰ বিষয়ে নকওঁ, তেওঁলোকে জানে কি। আমি এতিয়া মাইকী মানুহৰ বিষয়ে জানিম ন, আমি কিমান ঘাত প্ৰতিঘাত মানে পালন কৰিব লাগে, কিমান বাধ্যবাধকতাৰ মাজেৰে থাকিব লাগে, কিমান মানে ৰেচপনচিবিলিটি দি ভিডিঅ' এটা দিব লাগে, নহয়নে? আৰু তাতে আকৌ থাকেই নহয় কিছুমান মানে, অৱশ্যে ভগৱানে কোৱাত আজিলৈকে তেনেকুৱা একো বেয়া কাম কৰা নাই, গতিকে তেনেকুৱা হ'ব নালাগে বুলি মই ভাবোঁ। আপোনালোকে শুদ্ধ পথেৰে ফেচবুক চলাই যাওক, শুদ্ধ পথেৰে থাকক, তেতিয়া হয়তো এদিন আপুনি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আৰু ময়ো আপোনালোকক ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰি আগবাঢ়ি যাবলৈ কওঁ। মোকো আশীৰ্বাদ কৰিব। মোৰ বিশেষকৈ জানেইচোন আৰু, মোৰ মানুহজনৰ গা ভাল নাই, বহুত পইচাৰ প্ৰয়োজন। মানে মই সেইটো কাৰণে সাধাৰণ অকণমান কাম এটা কৰিবলৈ ওলাই আহিছোঁ। তেওঁক এৰি পিনি কিয় জানেনে, পইচা তেওঁক বহুত মানে প্ৰয়োজনীয় হৈ থাকে। ছোৱালীজনীও পঢ়ি আছে। মোক কিমান মানে আপোনালোকক বুজাব নোৱাৰিম সেইখিনি কথা, আজিহে কৈছোঁ দেই। কিন্তু মই এই বুলিও কোৱা নাই যে মই কাৰোবাক বিচাৰিছোঁ, তেনে নহয়। কিন্তু মেইন টপিকটোলৈ আহোঁ ন, কি যে কৈছোঁগৈ সঁচাকৈ দেই। আমি যে মাইকী মানুহবোৰ মুখখন খোল খায়ে থাকে। আপোনালোকে সেই এড ফ্ৰেণ্ডবোৰ কৰি যাওক, একদম পূৰা এড ফ্ৰেণ্ড কৰি যাওক, আৰু একদম যিবিলাকে আপোনাক মানে কনফাৰ্ম কৰিব নহয়, তেওঁলোকক একদম একচেপ্ট কৰি যাওক। বিন্দাছ আপুনি 5,000 পাব পাৰিব, আৰু 5,000 হৈ যোৱাৰ লগে লগে আপোনাৰ মনিটাইজেশ্যন আহিব। ষ্টাৰ ছেটআপটো 2.1 ইমান আহিলে ষ্টাৰ ছেটআপটো কৰিব পাৰে। ষ্টাৰ ছেটআপটোৰ বিষয়ে পিছত ক'ম। এইটোৱে ক'লোঁ যে আপোনাৰ যদি 5,000 ফ্ৰেণ্ড বঢ়াব বিচাৰে, তেতিয়াহ'লে মই এইটো টিপছটো ফ'ল' কৰক আৰু আগবাঢ়ি যাওক। ধন্যবাদ, আজিলৈ আহিছোঁ, বাই।